বিকশিত অসমৰ উন্নয়নৰ নমুনা দৈনিক হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰা এইটো হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেনচুৱা সংযোগী পথ। কেইবাখনো গাঁৱৰ ৰাইজে নিতৌ যাতায়াত কৰে এই পথেৰে। পথত পুখুৰী সদৃশ গাঁত জমৰ যাতনা ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে। কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিও কোনো ধৰণৰ সুফল নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। অঞ্চলৰ আমাৰ গিলাগুৰি অঞ্চলৰ যিটো ৰাস্তা হৈ আছে নেশ্যনেল হাইৱে হ'লেও ইমানে বেয়া হৈছে অৱস্থা, জৰাজীৰ্ণ অৱস্থা। এই ৰাস্তা দি পেলাই মানুহ গাড়ী মটৰ লৈ যোৱা বা অটো ৰিক্সা যোৱা বহুত প্ৰব্লেম হৈ গৈছে। আৰু খোজকাঢ়িতো যাব নোৱাৰাই হৈ গৈছে। ৰাস্তা হিচাপত ৰাস্তা নায়েই, কিন্তু আমাৰ লখিমপুৰ সমষ্টিৰ ভিতৰত এইখন ৰাস্তাৰ লিখা ৰাস্তা চাগে আমাৰ গোটেই লখিমপুৰ সমষ্টিৰ ভিতৰত বিচাৰি পোৱা নাযাব নেকি। কিন্তু এইখন ৰাস্তা বেছি এটা দীঘলো নহয়, 2 কিলোমিটাৰ ৰাস্তা হ'ব। 2 কিলোমিটাৰ ৰাস্তা নেশ্যনেল হাইৱেৰ পৰা নামঘৰৰ ওচৰৰ পৰা লৈ ৰাংচালিলৈকে 2 কিলোমিটাৰ ৰাস্তা নহয়। এই 2 কিলোমিটাৰ ৰাস্তাত ইমানেই অৱস্থা বেয়া হৈছে, আজি প্ৰায় 2 বছৰ ধৰি এইটো অৱস্থা হৈ আছে। কিন্তু ইয়াত আমাৰ স্থানীয় বিধায়কে কোনো ধৰণৰ চকু দিয়া নাই আৰু তেখেতে এই ৰাস্তা দি যদিও গম পাইছে বনাই দিয়া নাই। আমি বহুতবাৰ এইটো বিষয় লৈ কোৱাও হৈছে। আমি আমাৰ স্থানীয় বিধায়ক আয়ুক্তক, জিলা আয়ুক্তক আমি ইয়াৰ বিষয় লৈ চিঠিও দিছোঁ, এপ্লিকেশ্যন কৰিছোঁ আৰু পাব্লিক হেল্থৰ ৰাস্তাটো আমি দিছোঁ, চিঠি দিছোঁ। কিন্তু আমি আজিলৈকে ইয়াৰ কোনো প্ৰতিফল পোৱা নাই। গতিকে ইয়াৰ দ্বাৰাই আমি কৈ আছোঁ যে আমাক এই ৰাস্তাটো অতি সোনকালে আমাৰ স্থানীয় বিধায়কে মেৰামতি কামটো কৰি দিয়ে, যেন আমাৰ ল'ৰা ছোৱালী যাতে স্কুলত যোৱাৰ সুবিধাটো আমাক কৰি দিয়ে আৰু এই ৰাস্তা দি পেলাই যাতে যান বাহন অহা যোৱা অকণমান সুবিধা কৰি দিয়ে। এই বুলি আমি আমাৰ অকণ আশা কৰি আছোঁ যে আমাৰ বিধায়কে কামটো কৰি দিব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াৰ ওপৰত আমাৰ বাকী যিসকল মানুহ আৰু আছে সকলোৱে ইয়াৰ ভুক্তভোগী হৈ আছে। গতিকে আমাৰ মাননীয় বিধায়ক আৰু আমাৰ আয়ুক্ত তেখেতলোকে অলপ চিন্তা চৰ্চাৰ মাধ্যমত আমাৰ এই ৰাস্তাটো যাতে ৰিপেয়াৰিং কামটো কৰি দিয়ে অতি সোনকালে। ইমান উত্তৰ লখিমপুৰ নগৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশে অৰ্থাৎ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘিলাগুৰি নামঘৰ হৈ আপটো ঘিলাগুৰি জামে মছজিদ অতিক্ৰম কৰি ৰাংচালি বুধবৰীয়া বজাৰ পৰ্যন্ত পথটি আজি সুদীৰ্ঘ বছৰ ধৰি বিধ্বস্ত আৰু জৰাজীৰ্ণ হৈ আছে। আৰু এই পথটো অত্যন্ত গুৰুত্বপূৰ্ণ পথ, যিহেতু 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশে ঘিলাগুৰি নামঘৰ হৈ ৰাংচালি বুধবৰীয়া বজাৰ অতিক্ৰম কৰি কেনচুৱা জামে মছজিদৰ কাষেদি গৈ এঙাৰখোৱা চাৰিআলিত কেবিজত টাচ কৰিছে। গতিকে এই গুৰুত্বপূৰ্ণ পথটি আজি সুদীৰ্ঘ বছৰ ধৰি জৰাজীৰ্ণৰ বিধ্বস্ত হৈ থকাত সংশ্লিষ্ট পথৰে বিশেষকৈ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় অৰ্থাৎ নগৰলৈ যোৱাত যথেষ্ট জ্বলা-কলা খাবলগীয়া হৈছে। আৰু বিশেষকৈ চিকিৎসাধীন ৰোগীসকলে এই পথেৰে উত্তৰ লখিমপুৰ নগৰলৈ যোৱাটো এক দুৰ্বিষহ হৈ পৰিছে। আৰু এই ক্ষেত্ৰত ঘিলাগুৰি অঞ্চলবাসী ৰাইজে ৰাজহুৱা স্বাক্ষৰ সম্বলিত এখন ৰাজহুৱা স্মাৰকপত্ৰ ইতিপূৰ্বে তদানীতন লখিমপুৰ জিলা আয়ুক্ত, গড়কাপ্তানি বিভাগৰ লখিমপুৰ পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰমুখে বিভাগীয় কৰ্তৃপক্ষ আনকি স্থানীয় বিধায়ককো প্ৰদান কৰিছিল। কিন্তু আজি পৰ্যন্ত এনে এটা গুৰুত্বপূৰ্ণ পথ বিধ্বস্ত আৰু জৰাজীৰ্ণ হৈ থকাটো অতি পৰিতাপৰ বিষয় বুলি লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে গণ্য কৰিছে। আৰু স্থানীয় বিধায়কগৰাকীয়ে তেখেতৰ সমষ্টি উন্নয়নৰ যি গতিধাৰা, এই গতিধাৰাত ঘিলাগুৰি নামঘৰৰ পৰা আপটো ৰাংচালি বজাৰ বুধবৰীয়া বজাৰখনলৈকে যি জৰাজীৰ্ণ আৰু আটাইতকৈ বিধ্বস্ত পথটোৱে তাৎক্ষণিকভাৱে বাৰিষা যোৱাৰ পাছতেই মেৰামতি তথা পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি অঞ্চলবাসী ৰাইজে আশা প্ৰকাশ কৰিছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।